প্ৰাপ্ত কৰিছো ঈশ্বৰৰ কৃপাত, গতিকে তেওঁক পালন কৰাটো ঈশ্বৰৰ ধৰ্ম। পত্নীয়ে যেতিয়া ভাবি লয় যে স্বামী বা গৃহখনৰ শুশ্ৰূষা কৰাটো ঈশ্বৰ প্ৰদত্ত মোৰ বাবে দায়িত্ব, তেতিয়া সেয়াও ভগৱত কৰ্মতে ৰূপান্তৰ হয়। আৰু বন্ধুৱে যেতিয়া বন্ধুৰ অৰ্থে দায়িত্ব পালন কৰে যে ঈশ্বৰে প্ৰদান কৰিছে কাৰণে মই পালন কৰিছো, তেতিয়া সেই লৌকিক কৰ্তব্যটো ঐশ্বৰিক কৰ্মলে বা ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হয়, যিটো কথা আমাক একাদশী কৈছে যে নিত নীতিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণ তৰ্পিলে কিহুৱে জানে মহাভাগৱত ধৰ্ম। নিত্য কৰ্ম যিবিলাক আমি সদায় কৰি আছো, নৈমিত্তিক কৰ্ম যেতিয়া বিশেষ উদ্দেশ্যলৈ কিবা এটা কৰ্ম আচৰণ, যত জাতি ধৰ্ম ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ আশ্ৰমৰ যত কৰ্ম ব্ৰহ্মচৰ্য গাৰ্হস্থ্য বানপ্ৰস্থ সন্ন্যাস, যাৰ যি আশ্ৰম ধৰ্ম দায়িত্ব কৰ্তব্য, সেই সকলো যদি আমি ঈশ্বৰক আমি শুদ্ধতাৰে অৰ্পণ কৰি সাধন কৰো, তেতিয়া সেয়াও ভাগৱত ধৰ্মৰে ৰূপান্তৰ। কেৱল চাকি গছ জ্বলোৱা, ধূপ গছ অৰ্পণ কৰা, ঘোষা পাঠ কৰা, কীৰ্তন পাঠ কৰা, এইখিনিও ঈশ্বৰৰ কৰ্ম নহয়। আমাৰ মানসিকতাটোত এইখিনিত সোমাই থাকিলে যে নামঘৰৰ চাৰিবেৰৰ মাজত যিখিনি কৰ্ম আচৰণ হব, এইখিনি হৈছে ভক্তিৰ কৰ্ম, তাৰ বাহিৰে আমাৰ ভক্তি নালাগে। ভাগৱতৰ সিদ্ধান্ত কি যে সৰ্ব অৱস্থাতে ভক্তি কৰা সাৱধানে সমস্ত শাস্ত্ৰৰ তাৎপৰ্য্যই মানে। সকলো অৱস্থাতে ভক্তি, সকলো অৱস্থাতে ভক্তি আমি কেনেকে কৰিম? যেতিয়া আমি চিনি পাবলৈ আৰম্ভ কৰিম যে মালিক প্ৰকৃততে কোনো বস্তুৰ মই নহয়, যে মোৰ উদ্ধত এজন মালিক আছে। প্ৰকৃততে চাবলৈ গ'লে আমি সকলো চাকৰ, চাকৰ শব্দটো শুনিবলৈ অকণমান কঠোৰ হলেও কিন্তু সেইটোৱে বাস্তৱ। কাৰণ আমাৰ নিজৰ ইমানকণ স্বাধীনতা নাই যে ইফাল সিফালকে ল'ব পাৰো, নিজে পাৰো জানো ইফাল সিফাল ল'ব? যিমান লেভেল এক্সপায়াৰ ডেট লিখা গৈছে সিমান লেভেলহে পাৰিম, তাতকে 0.001% ঈশ্বৰে এটা দিন বেছিকে নিদিয়ে, 0.001% কমকে জীৱনত নিদিয়ে। আমি পৰাধীন জীৱন, এতিয়া পৰাধীনতাৰ পৰাকাষ্ঠাই কোনখিনি? আমি চাওকচোন আজিকালি সমাজত এনেকুৱা কিছুমান ঘটনা হৈছে, অকণমান কিবা এটা হ'বই লাগে, জাতি মাতি ভেটিলে আমাৰ ডাঙৰ হুলস্থুল লাগে। কিন্তু আধ্যাত্মিকতাই আমাক কি দেখাইছে? প্ৰকৃত স্বাধীনতা কোনখিনি চাওকচোন। এই শৰীৰটোত বহি আছে জীৱাত্মা, মই বুলি ক'লে শৰীৰটোৰ পৰিচয় দিয়া হৈছে, যদিও শৰীৰটো মইটোৰ পৰিচয় নহয়। সৰু ল'ৰা এটাকে যেতিয়া সোধা হয় যে বোপাই গাটো ভালে পাইছে নে, তই কি বুলি ক'ল? এই নহয় বা গাটো ভালে পোৱা নাই, বা মোৰ গাটো ভাল নহয়, মোৰ গাটো বুলি কয়, মই বেয়া বুলি কোনেও নকয়। কিয় নকয়? কাৰণ নাজানি হলেও এইটো কথা স্বীকাৰ কৰে যে মই আৰু মোৰ গাটো, মানে মোৰ শৰীৰটো দুটা বেলেগ। এই মইটোক জনাৰ পথটো হৈছে আধ্যাত্মিকতা, আমাৰ যে আত্মানাম জানাতি আধ্যাত্মিকতা। আৰু তাৰ প্ৰতি যি ভাৱনা লাগে, যি ভাৱ লাগে, সেই ভাৱটো উৎপন্ন কৰে ভাগৱতে। এতিয়া কিয় স্বাধীন নহয় বুলি আমি নিজৰ ভিতৰতে কোৱা হৈছে? কাৰণ মই মানে আত্মা হৈছে মালিক। এতিয়া নাক কাণ চকু মুখ ভৰি মুখ এইবিলাক হৈছে মোৰ চাকৰ, নহয়নে? ইয়াৰ মালিক হৈছো মই। এতিয়া সংসাৰৰ এইটো নিয়ম যে মালিকৰ মতেহে চাকৰ চলিব লাগে, নহয়নে? চাকৰৰ মতে কেতিয়াও মালিক নচলে। কিন্তু আমাৰ ক্ষেত্ৰত কি হয়? চাকৰৰ মতে মালিক চলি থাকে, সেইকাৰণে আমি ভবা মতে এইটো কৰ্ম সিদ্ধি হৈ নুঠে। কাৰণ নাক কাণ চকু মুখ যত যিমান ইন্দ্ৰিয় আছে, ইন্দ্ৰিয় বিলাকে কয় এটা, মোৰ মনটোৱে কয় এটা, আৰু আচৰণ কৰে সেই প্ৰকৃত হৈ সেই ইন্দ্ৰিয়সমূহে কোৱাটো। কিন্তু লৌকিক জগতখনত যদি কোনোবাই আমাক কিবা এটা ক'লে, এই তুমি মোৰ অংকাৰত এইটো কাম কৰা, তেতিয়াহ'লে আমাৰ অহংকাৰত লাগে, ইগত লাগে, মই কেলে কৰিম, মই নিজকে সৰু হোৱা দিম বুজাব। কিন্তু আটাইতকৈ ডাঙৰ পৰাধীনচোন আমি নিজৰ ভিতৰত। মনে কয় বেয়াটো নাভাবিলে, কিন্তু বেয়াটো পতককে ডাঙৰ ডাঙৰকে ভাগৱত পঢ়ি আছে, তালে মোৰ কামখন নাযাব পাৰে। ওচৰতে যদি দুজনে পুচিত ফচাতকে কিবা এটা পাতে, কামখন আকৌ মোৰ পতককে তালৈ যায়। তিনিআলি মত হুলস্থুলটা হ'লে মই দৌৰ মাৰি তাৰ পাওঁগে। গতিকে এইবিলাক মইতো জানো যে সেইবিলাক বেয়া স্থানলৈ যাব নালাগে, বেয়া কথাটো ক'ব নালাগে, মই জানো যে বেয়া কথাটো মোৰ মুখে উচ্চাৰণ কৰাটো অনুচিত। মুখৰ পৰা কিন্তু কি ওলায়? যিটো খাওঁতে খুন্দাটো খাওঁতে সেইকাৰণে কিমানৰ ভক্তি কৰিছো চব ওলাই পৰে। সেই শাস্ত্ৰৰ কথা জনাটো, সেই শাস্ত্ৰ চৰ্চা কৰাটো ডাঙৰ কথা নহয়। কিন্তু উজুতিটো খাওঁতে খুন্দাটো খাওঁতে পিছল খাওঁতে মুখৰ পৰা কাৰ চিন্তন হৈছে? মুখৰ পৰা কি উচ্চাৰণ হৈছে?
সেইটো বিচাৰণ নিৰ্দেশ। যদি মই ঢেৰ শাস্ত্ৰ কথা কৈ মেলি যদি পিছল খাওঁতে কেনেবাকে গাঁৱলীয়া শব্দ এটালৈকে জানিব লাগে, যিমানখিনি কৰিছো চব ভেকু ভাম আচৰণ মানে তাত একো নাই, ঈশ্বৰ বুলি ভাৱ একো নাই। গুৰুত্বতা কোনখিনিত দিয়া হৈছে? আন্তৰিক চিন্তনটোত। আন্তৰিক চিন্তন উৎপন্ন হলেহে ভাৱ উৎপন্ন হ'ব। আৰু যেতিয়া ব্যক্তিজন আন্তৰিকভাৱে স্বাধীন হৈ পৰে, যে নিজৰ মালিকী সত্তাটো নিৰূপণ কৰিব পাৰে, যে নহয় ইন্দ্ৰিয়সমূহ মোৰ মতে চলিব লাগিব, মই ইন্দ্ৰিয়ৰ মতে পিছত, তেতিয়া স্বাধীনতাটো তেওঁৰ পাৰিপাৰ্শ্বিকতাটো প্ৰকাশ পায়। কিন্তু যিজন ব্যক্তি নিজে আন্তৰিকভাৱে স্বাধীন নহয়, তেওঁ চাৰিওকাষটো লাগিলে আৰু স্বাধীনতা আপুনি দি দিয়ক, কেতিয়াও তেওঁ সুখ শান্তি অনুভৱ কৰিব নোৱাৰে। সেইকাৰণে চাওকচোন, ভাৰতো স্বাধীন হ'ল, পাকিস্তানো স্বাধীন হ'ল, কিন্তু ভাৰতৰ মাজত অসমৰ মাজতো ভূমিৰ ক্ষেত্ৰতে হওক ইত্যাদি এনেকুৱা কিমানবিলাক বিবাদ চলি থাকে। কাৰণ আমাৰ দৃষ্টিটো বহিকেন্দ্ৰিক, কিন্তু ভাগৱতৰ দৃষ্টি কিছু অন্তৰকেন্দ্ৰিক। কপিকুৱে যেতিয়া প্ৰহ্লাদৰ আগত দাংকোপ মাৰি কৈছিল, তই ইমান হৰি হৰি কৈ আছ, তুমি হৰিণৰ কি কেপাচিটি আছে? আমি যেনিবা কমলে দুই এটা মাজত ইংৰাজী শব্দ সোমাইছে, তাৰ ফালে ধৰিব যে মই ত্ৰিভুৱন জয় কৰি থৈছো, স্বৰ্গ মৰ্ত পাতাল, একে কোবতে ওলাই গৈ তিনিখন জগতৰ অধিপতি হ'ল। তোৰ ভগৱান এই হৰিণ কোনখন জগতৰ অধিপতি? তেতিয়া প্ৰহ্লাদে কৈছিল যে নিজি যে পিতৃ তুমি নিজৰ ভিতৰত থকা শত্ৰুবিলাককে জয় কৰা নাই, তাৰপিছত তুমি ত্ৰিভুৱন জয় কৰি কি লাভ হয়? আচল শত্ৰুবিলাক আমাৰ নিজৰ ভিতৰতহে আছে। সেইকাৰণে মৰিলে কোনৰূপৰ অলংকাৰকেইটা শত্ৰুৱে নুখুলেহি, নিজৰ ঘৰৰ মানুহকেইটাই খুলি থয়, হয়নে? মৃতকৰ লগত আপোনাৰ সাজ পোছাক এটাও ঘৰত থাকিবলৈ নিদিয়ে, কিন্তু সন্মুখৰ অলংকাৰকেইটা লগত পাবলৈ দিয়ে। বাস্তৱিকতা সেইখিনিতে ওলাই যায়। সেইকাৰণে চিন্তা কৰা প্ৰয়োজন যে কাৰ অৰ্থে আমি জীৱনটো যাপন কৰিছো। ভাগৱতে সেইকাৰণে আমি প্ৰকাশ কৰিব বিচাৰিছো যে ভাগৱতে মান পদ মৰ্যাদা যশ কীৰ্তি জ্ঞান এইবিলাকত গুৰুত্বতা দিবলৈ এইবিলাক দিয়াৰ কথা কোৱা নাই। ভাগৱতে আমাক কি শিকায়? কেনেকে মানুহ মৰিব লাগে। কাৰণ ভাগৱতৰ আৰম্ভণিতে কোৱা হৈছে যে পৰীক্ষিত মুক্ত কথা দ্বাদশ মহাৰাজ পৰীক্ষিত অভিভক্তহে হৈছিল, মৰিবলেহে অভিভোগ পাইছিল। মৃত্যু বুলি ক'লে আমি ভয় অনুভৱ কৰো, যদিও আমি কিছুসকলে কওঁ যে মোৰ আৰু মৰিবলৈ ধৰি লওক ভয় নাই। এই কথাটো কেতিয়া ওলাই? যেতিয়া এজন ব্যক্তি গৃহস্থী আশ্ৰমখনৰ প্ৰায়খিনি দায়িত্বৰ পৰা আজৰি হয়তো, তেতিয়া তেওঁ মনত উৎপন্ন হয় যে এতিয়া আৰু মই ধুনীয়াকে মৰিব পাৰোঁ, চিন্তা নাই। কিন্তু তেওঁ নিজৰ চিন্তা নাথাকিব পাৰে, কিন্তু ল'ৰা ছোৱালীৰ কেইটা ঘৰখনৰ চিন্তা অন্তিম সময়লৈকে। সেই চিন্তাযুক্ত হৈ আমি মৃত্যুটো লাভ কৰোঁ বাবে আমাৰ বাবে মৃত্যুটো হৈছে বন্ধন, কিন্তু নিশ্চিন্ত হৈ মৃত্যুটো গ্ৰহণ কৰিব পৰাটো হৈছে মুক্তি। ভাগৱতে ব্যক্তিজনক এনেকুৱাকে প্ৰস্তুত কৰে, যেতিয়া এইখিনি সময়তো যদি মোৰ জীৱনলৈ মৃত্যু আহে, মই যাতে তাক আনন্দ মনে গ্ৰহণ কৰিব পাৰো, যে এইটো থাকি গ'ল, আমুকটো থাকি গ'ল, আমুকটো কি হওক, আমুকটো কি হ'ব, এইখিনি চিন্তাই যাতে প্ৰভাৱ পেলাব নোৱাৰে। আৰু যেতিয়া নিশ্চিন্ত মনত জীৱাত্মাই শৰীৰটো এৰে, তেতিয়াই তেওঁৰ বাবে পথটো প্ৰশস্ত হয় মুক্তি। সেইটোৱে হৈছে মুক্তি। এতিয়া ভাগৱতত সেই মহাৰাজ পৰীক্ষিতে কিদৰে মুক্তি প্ৰাপ্ত কৰিছিল সেই দিশটোৱে কথা কোৱা হৈছে। কিয় কোৱা হৈছে মুক্তিৰ কথা ইমান জোৰ দি? কাৰণ আমি 84 লক্ষ গুণ অতিক্ৰম কৰি সেই মনুষ্য শৰীৰটো কোৱা হৈছে। স্থাবৰং বিংশতে লক্ষং জলজং নৱলক্ষকম পুৰুমাংশ নৱলক্ষং সদশ লক্ষং চ পক্ষিণঃ ত্ৰিংশ লক্ষং চ পপুর্ণংশ চতুর্লক্ষং চ ভানুনা ততো মনুষ্যতাং প্ৰাপ্য ততো পৰমাং সাধু। গছ-গছনিটো যে জীৱাত্মা থাকে, এইটো বিজ্ঞানে 19ৰ দশকতে প্ৰমাণ কৰিছে। কিন্তু ভাগৱতে সেইটো কিমান আদিৰে পাৰে যে স্থাবৰং বিংশতে লক্ষং, জীৱাত্মাই গছ-গছনি ইত্যাদি স্থাৱৰজনীত 20 লাখ বাৰ ভ্ৰমণ কৰিব লগা। ইয়াৰ পাছত তেওঁ পাছ হৈ পেলাই কলৈ যায়? জলজম নৱলক্ষকম, পুনৰ জলচৰ জনীলৈ। সেই জলচৰ জীৱৰ ওপৰত পুনৰ 9 লাখ বাৰ অহা যোৱা কৰিব লগা। ইয়াৰ পাছত পুনৰ প্ৰৱেশ কৰে উভচৰ শৰীৰত 9 লাখ বাৰৰ বাবে। 10 লক্ষং চ পক্ষিণঃ, 10 লাখ বাৰৰ বাবে পক্ষী চৰাই চিৰিকটিৰ ৰূপত। পুনৰ 300 লক্ষং চ পশুনংশ, 30 লাখ বাৰৰ বাবে পশু শৰীৰত। চতুৰ্লক্ষং চ বানৰং, 4 লাখ বাৰৰ বাবে নাগ গন্ধৰ্ব সিংহৰ বনত বাস কৰা বিভিন্ন জীৱৰ শৰীৰত প্ৰৱেশ কৰাৰ পাছত প্ৰাপ্ত কৰে জীৱই ততো মনুষ্যতাং প্ৰাপ্য, তত আমি তাৰ পাছত মনুষ্য হওঁ। 84 লাখ নহয়, বিজ্ঞানেও আজি এপ্ৰক্সিমেট পৃথিৱীত বোলে
87 লাখ মান জীৱ আছে বুলি কৈছে। তাকো এটা এপ্ৰক্সিমেট মানে সম্ভাৱনাহে কৰিছে। ভাগৱতে স্পষ্টকৈ প্ৰকাশ কৰিছে যে কিমান আছে আমাৰ পৃথিৱীত 84 লক্ষ। এতিয়া 84 লক্ষ গুণি পাৰ কৰি আহি যে আমি মানুহ হৈছো এইটো কোনে দেখিছে? আপুনি দেখা নাই, ময়ো দেখা নাই, তেতিয়াহ'লে কেনেকে বিশ্বাস কৰিম? এইটো ইয়াত বহি থকা কোনো এজন ব্যক্তিয়ে এইটো কথা ক'ব নোৱাৰে যে বি খালে যে মানুহ মৰে, সেইটো মই নিজেই দেখিছো বা নিজে অনুভৱ কৰিছো। তেতিয়াহ'লে আমি কেনেকে কওঁ যে বি খালে যে মানুহজন মৰে? আপুনি মই নিজেতো অনুভৱ কৰা নাই, নিজেতো দেখা নাই চকুৰে। কাৰণ আমাক বিশেষজ্ঞ এজনে কৈছে যে সেই দ্ৰব্যটো বিষাক্ত, সেই বিষাক্ত দ্ৰব্যটো খালে মানুহ মৃত হয়। এতিয়া ভৌতিক জগতৰ বিশেষজ্ঞ এজনৰ কথা আমি বিশ্বাসত লৈছো, তেতিয়াহ'লে যিসকল ঋষি মুনিয়ে গোটেই জীৱন উৎসৰ্গা কৰি আজি ইতিহাসে ঢুকি নোপোৱা যুগৰ পৰা আমাক যিখিনি তথ্য দি থৈ গ'ল, সেইখিনি তথ্যত অবিশ্বাস কৰাৰ কোনো তিলমানো শংকা নাই। ভাগৱতে তাতোতকৈ গভীৰ দৰ্শন আগবঢ়াইছে যে 84 লক্ষ জুনি পাৰ কৰি আহি আহি জীৱই মনুষ্য কৰি পোৱাটো হৈছে বহুত দুৰ্লভ। কিন্তু তাতোতকৈ দুৰ্লভ হৈছে কি যে প্ৰায় দুৰ্লভ প্ৰাপ্তি মনুষ্যত্ব, মানুহ হোৱাটো বহুত দুৰ্লভ। কিন্তু মানুহ হৈ যে তেওঁ মুক্তিৰ ইচ্ছা মনত জাগ্ৰত হ'ব, সেইটো তাতোতকৈ দুৰ্লভ। 100%ৰ ভিতৰত 40%ই মুক্তি পোৱাৰ ইচ্ছা প্ৰকাশ কৰে। যি চাবচোন, কোনোবা এজন ব্যক্তি ঈশ্বৰত বিশ্বাসী অবিশ্বাসী এইবিলাক নিজৰ দৰ্শনৰ অনুসাৰে হ'ব পাৰে, কিন্তু প্ৰত্যেক মনুষ্যৰ জীৱনত এনেকুৱা এটা দিন আহে যিটো দিনা তেওঁ নিজৰ ফলেও এইটো কথা স্বীকাৰ কৰিব লগা হয় যে আৰু মই মনুষ্য হ'বলৈ, মানুহ হৈ জন্ম হ'বলৈ মোৰ মত নাই, হৈ গ'ল আৰু বহুত কষ্ট, মানুহ হৈ ধেই নাগতি নাস্তাং ভুগিব লগা হৈছে, আৰু মোক মনুষ্য জন্ম নালাগে। এই ভাৱটো কিয় উৎপন্ন হয়? এই জীৱক যদি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সা সম্পত্তি দি দিয়াহি হয়, তেতিয়া এই জীৱক কেতিয়াও তৃপ্ত হ'ব নোৱাৰে। কাৰণ এই সংসাৰখনৰ প্ৰকৃতি হৈছে অপূৰ্ণ, ইয়াত পূৰ্ণ একো নাই। সেইকাৰণে মই আজি বাইকখন কিনিছো, তাৰপিছত মই গাড়ীখন কিনিম। গাড়ীখন কিনিলেও তাত তৃপ্তি নহওঁ। প্ৰথম 6 মাহ বছৰলৈকে যিটো ভাল লাগি থাকিব, 6 মাহ বছৰৰ পাছত সেইটো আনন্দ কমাত কমি কমি গৈ থাকিব। ঘৰত যদি সন্তানটো জন্ম হৈছে, জন্ম হোৱা দিনা আনন্দ, 6 মাহ বছৰলৈ একেই কাৰো ঘৰতে নাথাকে। সংসাৰ সেইটো প্ৰকৃতি। কোনোবাই চাকৰি এটাও যদি পাইছে, লাগিলে APSC UPSC ক্লিয়াৰ নকৰক, সেইটো বাওঁ হাতে লিখি দিব পৰা কথা। পোৱা দিনাৰ যিটো আনন্দ 6 মাহ বছৰলৈ কাৰো একো নাথাকে। দৰমহাটো বেছি হ'ব পাৰে, সেইটো বেলেগ কথা, কিন্তু পোৱা দিনাৰ আনন্দটো কিন্তু 6 মাহ বছৰলৈ সদায় কাৰো একো নাথাকে। কিয়? সংসাৰ সেইটো প্ৰকৃতি। আনহাতে চাওকচোন, নামতি জনে সেইখিনি গীতাকে গাই আছে, ভাগৱত একেভাগ ভাগৱতো আমি পাঠ পঢ়ি আছো। ইজনে সিজনে আমি বৈষ্ণৱ মাৰ্গত চাহটো গছে বুলি কৃষ্ণ কৃষ্ণ বুলি কওঁ। কাৰোবাৰ মুখৰ পৰা শুনিছেনে কৃষ্ণ কৃষ্ণ কৈ আমনি লাগিছে, ৰাম ৰাম কৈ আমনি লাগিছে বুলি? তাৰ বিপৰীতে বুজি পাওক নাপাওক, তেওঁ যদি ভাৱপূৰ্ণভাৱে ঈশ্বৰৰ নাম লৈ মনত আনন্দ বৃদ্ধি পায়, মাধুৰ্যৰ নামটো কোনোবাই 10 বাৰ ল'লে তাত আনন্দ অনুভৱ নকৰে, কিন্তু ইয়াতে নাম প্ৰসংগ কৰি থাকোঁতে বুজি নাপালেও তেওঁ যদি ভাৱপূৰ্ণভাৱে নামষাৰ প্ৰসংগ কৰিছে বা নাম কীৰ্তন কৰিছে, তেতিয়া মনত আনন্দ বৃদ্ধি পায়। কিয়? পূৰ্ণ আনন্দ তেওঁতহে আছে। পূৰ্ণ বুলি বস্তু সংসাৰত এটাই আছে, সেইজন হৈছে ভগৱন্ত। ভগৱন্তৰ বিপৰীতে সংসাৰখন অপূৰ্ণ। সেই পূৰ্ণতাৰ দিশে যিটো যাত্ৰা, সেই যাত্ৰাটোৱে দেখুৱাইছে আমাক ভাগৱতে। আৰু সেইটো আমি প্ৰাপ্ত কৰোঁ এই 84 লক্ষ জুনি পাৰ কৰি মানুহ হোৱাৰ পাছত। প্ৰায় দুৰ্লভ প্ৰাপ্তি প্ৰথম মনুষ্যত্তম, ইয়াতকৈ দুৰ্লভ হৈছে মুমুক্ষত্তম, অৰ্থাৎ মোক্ষ প্ৰাপ্তিৰ ইচ্ছা কৰাত। কিন্তু তাতোতকৈ দুৰ্লভ হৈছে সজ্জনানাম সংগতি, সজ্জনসকলক সংগ লাভ কৰাত। সেইবাবে কোৱা হৈছে যে বৈষ্ণৱ বিষ্ণু কলিমধ্যে বিশেষত, কলি যুগত বিশেষকৈ বৈষ্ণৱৰ সংগই সাক্ষাৎ বিষ্ণুৰ সংগ। কাৰণ বিষ্ণু আৰু বৈষ্ণৱৰ মাজত কোনো ভেদ নাই। সৎসংগ, আৰু সৎসংগত ইমান শক্তি আছে, ডাঙৰ ডাঙৰ দৈত্যবিলাককো ডাঙৰ ডাঙৰ ভক্ত কৰি বহাই থৈ দিছে। সৎসংগৰ শক্তি ইমান। কিন্তু সৎসংগ বুলি কওঁতে মই আপোনাক কিবা এটা উপদেশ দিয়াৰ আগ মুহূৰ্তত সেইটো মই নিজেও আচৰণ কৰিব লাগিব, তেতিয়া মোৰ উপদেশে আপোনাৰ অন্তৰত প্ৰভাৱ পেলাব। কিন্তু যদি মই নিজে আচৰণ কৰা নাই, ইয়াত মই ঢেৰ লেকচাৰ দি আছো, তেতিয়াহ'লে আপোনাৰ মনত সেইখিনি কথাই ক্লিয়াৰ নকৰে। কিন্তু যদি মই নিজে আচৰণ কৰিছো, তাৰপিছত মই আপোনাক কৈছো, তেতিয়া কিন্তু কোনোবাখিনিত আপোনাৰ অন্তৰত আঘাত কৰিবই, কোনোবাখিনিত অন্তৰত খুন্দা মাৰিবই কথাটো। মই যদি ইয়াত কৈছো যে আপুনি মাছ মাংস নাখাব, আমুক তামুক নকৰিব, আমুকলৈ নাযাওক, কিন্তু মই ঘৰলৈ গৈ যদি আকৌ নকৰাখিনিকে কৰি আছো, তেতিয়াহ'লে মোৰ কথাই তাত প্ৰভাৱ পেলাব নোৱাৰে। কিন্তু যদি মই নিজে আচৰণ কৰিছো, তেতিয়াহ'লে মোৰ কথাই আপোনাক চিন্তা কৰিলে বাধ্য কৰাই দিব। সেইটো হৈছে ভাগৱতৰ আটাইতকৈ ডাঙৰ নিৰ্ণয়। শুকদেৱেও সকলো ত্যাগ কৰি পৰীক্ষিতক উপদেশ দিছিল, সেইকাৰণে তেওঁৰ অন্তৰত ত্যাগ কৰিলে। ভাগৱত চাচোন, প্ৰথম স্কন্ধৰ পৰা 12লৈকে এনেকুৱা এটা সুন্দৰ চিকুৱেন্সত গোটেই বস্তুখিনি সজাই থোৱা আছে। প্ৰথম স্কন্ধ আৰম্ভ হৈছে ক'ৰ পৰা? ঋষিসকলৰ প্ৰশ্নৰ পৰা। পৃথিৱীত এনেকুৱা কোনো ধৰ্মশাস্ত্ৰ নাই যি ধৰ্মশাস্ত্ৰ আৰম্ভ হৈছে প্ৰশ্নৰ পৰা, কিন্তু ভাগৱত
সনাতন ধৰ্মৰ শাস্ত্ৰ আৰম্ভ হৈছে প্ৰশ্নৰ পৰা। প্ৰশ্ন মনত যেতিয়ালৈকে জানিবলৈ ইচ্ছা নাজাগে তেতিয়ালৈকে ভাগৱতৰ মাৰ্গত আমি খোজ পেলাব নোৱাৰো। সেইকাৰণে প্ৰথম জিজ্ঞাসা। ঋষিসকলে প্ৰশ্ন কৰিছিল আৰু প্ৰশ্ন কৰি তেওঁলোক ক'ত বহিছে? কুটমুনিক আচাৰ্য পাতি নৈমিষাৰণ্যত কুটমুনিক আচাৰ্য পাতি বহাৰ কি প্ৰয়োজনীয়তা আহিছিল? ডক্টৰ ৰাধাকৃষ্ণনে এটা কথা কৈছিল যে ব্যক্তি এজনে যেতিয়া গ্ৰন্থ এখন অধ্যয়ন কৰে, গ্ৰন্থখনত লেখকজনে উল্লেখ কৰা জ্ঞান আৰু ব্যক্তিজনে অধ্যয়ন কৰি পোৱা জ্ঞান কেতিয়াও সমানুপাতিক হ'ব নোৱাৰে যেতিয়ালৈকে তাৰ অনুকূল পৰিৱেশ এটা সৃষ্টি নহয়। অৰ্থাৎ ভাগৱত ভাগ যদি মই আজি লং পেণ্ট পিন্ধি টেবুলত মেলি লৈ তাৰ পৰা যিটো ভাৱ উৎপন্ন হ'ব, নামঘৰৰ মাজত যেতিয়া তাক এটা নিৰ্দিষ্ট পৰিৱেশৰ মাজত স্থাপন কৰি পাঠ কৰা হ'ব বা তাক আলোচনা কৰা হ'ব, তাৰ পৰাও এটা বেলেগ ভাৱনা মনত উৎপন্ন হ'ব। সেইকাৰণে সদায় পৰিৱেশত গুৰুত্ব এটা দিয়া হৈছে। পূৰ্বতে ঋষিসকলে কুটমুনিক আচাৰ্য পাতি নৈমিষাৰণ্যত সেই শ্ৰীমদ ভাগৱত শ্ৰৱণৰ বাবে এটা পৰিৱেশ নিৰ্মাণ কৰি হৈ বহিছিল। আৰু পোনপ্ৰথমতে কি হৈছে? ঋষিসকলৰ যিটো আমি জিজ্ঞাসাৰ পাছতে প্ৰসংগ আহে ব্যাস নাৰদৰ সংবাদ। ব্যাসদেৱ ভগৱন্তৰ জ্ঞানৰ অৱতাৰ, কিন্তু সেই ব্যাসদেৱেও 4 বেদ 14 শাস্ত্ৰ কৰাৰ পাছতো ইমানখিনি জ্ঞান চৰ্চা কৰাৰ পিছত মনটো শান্তি পোৱা নাছিল। তাৰ জৰিয়তে কি দেখালে? সংসাৰখনত আমি যিমানেই যি অৰ্জন নকৰো কিয়, যেতিয়ালৈকে ভগৱন্তৰ কৃষ্ণত আশ্ৰিত নহওঁ, ভগৱতমুখী নহওঁ, তেতিয়ালৈকে জীৱই কেতিয়াও শান্তি পাব নোৱাৰে। সেইকাৰণে চাওকচোন আজিকালি আমাৰ ল'ৰা ছোৱালী ঘৰখনত আপোনাৰ কয় ইমান নিজৰ লাগে আমাৰ আইফোন এটা লাগে, ফোনৰ ক্ষেত্ৰত আটাইতকৈ দামী আইফোন, নহয়নে? এতিয়া আপোনাৰ আজি মৌনী অমাৱস্যা, প্ৰয়াগত মহাকুম্ভ হৈ আছে, নহয়নে? মহাকুম্ভত এপলৰ মালিক হৈছে কোন? ষ্টিভ জবছৰ পত্নী। তেওঁ মৃত্যুৰ পাছত এতিয়া দায়িত্ব পালে তেওঁৰ পত্নী লৰেনা পাৱেল। তেখেতে আহিছে এপল বিশ্বৰ আটাইতকৈ ডাঙৰ লেপটপ আৰু মোবাইল কোম্পানীৰ মালিক। মানসিক শান্তি বিচাৰি ক'লে আহিছে প্ৰয়াগত স্নান কৰিবলৈ। আধ্যাত্মৰ ক্ষেত্ৰত পাশ্চাত্যৰ যিমানবিলাক ভাল ভাল মানুহ হৈ গৈছে সকলো ভাৰতলৈ আহিছে। কাৰণ এইখন ভাৰত বুলি কিয় কোৱা হয়? আমাক ইতিহাসত পঢ়োৱা হ'ল ভৰতৰ নামকৰণেৰে ভাৰত নামটো দিয়া হ'ল, হয়। কিন্তু ভাৰত নামটোৰ এটা আন্তৰিক তাৎপৰ্য আছে যে ভায়া ৰতাংকি ভাৰত, যিখন দেশৰ লোক সদায় পোহৰৰ সন্ধানত ৰত সেইখন ভূমিত পোৱা হৈছে ভাৰত বুলি। আধ্যাত্মিকতাৰ ক্ষেত্ৰত ভাৰতৰ পৰা পাশ্চাত্যলৈকে যিমান দৰ্শন যাব লাগে সকলো গৈছে। ফৰ্ড কোম্পানী, গাড়ীৰ আটাইতকৈ দামী কোম্পানী হৈছে ফৰ্ড কোম্পানী। ফৰ্ড কোম্পানীৰ মালিক আলফ্ৰেড ফৰ্ড নিজৰ দেশ এৰি পেলাই নিজৰ কোম্পানী কোটি টকীয়া মিলিয়ন ট্ৰিলিয়ন টকীয়া কোম্পানী ত্যাগ কৰি এতিয়া ভাৰত নিবাসী হৈ নাম লৈছে হিন্দু ধৰ্মত দীক্ষিত হৈ পেলাই অম্বৰীশ দাস গীতা ভাগৱতৰ জ্ঞানৰ প্ৰসাৰৰ বাবে নিজক নিয়োগ কৰিছে। আৰু আমি ভাবি আছো কি সেই ডাঙৰ দামী গাড়ী এখন কিনিলেই, ডাঙৰ দামী মোবাইল এটা কিনিলে আমাৰ পুৰুষাৰ্থ বৃদ্ধি হৈ যাব। নহয়, সাধন লাগে, সংসাৰৰ বস্তুখিনি আমাক লাগিব, সেইখিনি নোহোৱাকৈ আমি চলিব নোৱাৰো। কিন্তু সেইখিনি নিমিত্তেই গোটেই জীৱনটো নহয়। পিয়াহটো গুচাবলৈহে পানীকণ, কিন্তু পানীকণৰ কাৰণে গোটেই জীৱনটো নহয়। ঠিক তেনেদৰে মোবাইল, টিভি, ইণ্টাৰনেটৰ পৰা আৰম্ভ কৰি গাড়ী, ঘৰ, পৰিবাৰ এই সকলো সংসাৰখন চলাই নিবলৈ, কিন্তু গোটেই জীৱনটো তাৰ অৰ্থেই লাগি থাকিম, তাৰ অৰ্থেই গোটেই জীৱনটো অৰ্পণ কৰিম, সেইটো কিন্তু আমাৰ উদ্দেশ্য নহয়। কাৰণ আহাৰ ঘৰ নিদ্ৰা মৈথুনঞ্চ সামান্যমিত প্ৰচুৰহীন। কাৰণ আহাৰ, খোৱা, ভয়, নিদ্ৰা, মৈথুন ইত্যাদি ক্ৰিয়াকৰ্মৰ ক্ষেত্ৰত অন্য জীৱ আৰু মানুহৰ মাজত একো পাৰ্থক্যই নাই। আজি ব্যাসদেৱ স্বয়ং ভগৱন্তৰ অংশ অৱতাৰ হৈ 4 বেদ 14 শাস্ত্ৰ কৰাৰ পাছতো মনৰ শান্তিটো বিচাৰি পোৱা নাই। তেতিয়া তেওঁৰ আশ্ৰমলৈ আগমন ঘটিছে নাৰদদেৱৰ। নাৰদদেৱক সুধিছিলে, প্ৰভু মই ইমান ধৰ্মৰ প্ৰতি ইমান বিস্তাৰিত ৰূপত লিখিলো কৰিলো, তথাপি মোৰ মনটোৱে শান্তি কিয় পোৱা নাই? কোনোবাখিনিত যেন মই অপূৰ্ণ হৈ আছো। তেতিয়া নাৰদদেৱে কৈছিল যে প্ৰগতি কহিলা তুমি নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন, ভিজিল তোমাতৰ ঋষি পৰম মহিহান্ত চিত্ত তব ব্যাসদেৱ, তুমি বিভিন্ন ধৰ্ম কৰ্ম উপাসনা মাৰ্গৰ বিষয়ে বিস্তাৰিত ৰূপত লিখিলা, কিন্তু ভগৱন্তৰ বিষয়ে কতো বিস্তাৰিত ৰূপত নিলিখিলা। যিদৰে আমি যেতিয়া কাৰোবাৰ আণ্ডাৰত কাম কৰি থাকো তেতিয়াহ'লে আনৰ আগত পৰিচয় দিয়াৰ লগতে নিজৰ মালিকৰ পৰিচয় দিয়াটো প্ৰয়োজন যে মই আমুকৰ কাৰণে স্থান পালো বা আমুকৰ কাৰণে মই জীৱনত এইখিনি সফলতা পাইছো।
ব্যাসদেৱেও যাৰ আধাৰত যিজন জ্ঞানত মুক্তমান স্বৰূপ, যাৰ আধাৰত সমস্ত বেদ বেদাংগ প্ৰকাশ কৰিলে, তেওঁৰ বিষয়ে বিস্তাৰিত ৰূপত প্ৰকাশ নকৰাৰ বাবে মনটোত বোলে শান্তি পোৱা নাছিল। তেতিয়া নাৰদদেৱে ক'লে বোলে মূল উপদেশে পৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰিত বিভিন্ন গুণনাম মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোঁ নিশেষ দূৰশৌক তোমাৰ মনৰ মহাক্লেশ। সেই ব্যাসদেৱ মোৰ উপদেশত তুমি ভাগৱত শাস্ত্ৰ কৰা আৰু শ্ৰৱণ কীৰ্তন ভয় মাত্ৰ চাই দিম। আমি সকলোৱে জানো যে নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ। এই শ্ৰৱণ কীৰ্তনকটো কিয় শ্ৰেষ্ঠ কোৱা? শাস্ত্ৰীয় দিশটো বেলেগ আৰু ইয়াৰ তাত্ত্বিক দিশটোও বেলেগ। শ্ৰৱণ বুলি ক'লে আমি সহজতে কি বুজি শুনা, কিবা এটা কথা শুনা, পঢ়ি পেলাই যিটো কথা মনত নহয় সেইটো কথা কিন্তু মনেৰে গুণগুণাই মনত ৰৈ যায়। কিবা এটা হিন্দী গান ইংৰাজী গান এটা মই বুজি নাপাব পাৰো, কিন্তু তাত শুনি শুনি যদি গুণগুণাই থকা হয় তেতিয়া মুখলৈ আহি যায়। ভাওনাৰ বচনখন তাত বুজি নাপাব পাৰো, যেতিয়া প্ৰৱেশ মাৰি নিজে অভিনয় সোমাই যায় তেতিয়া আপোনাৰ আপুনি মুখলৈ গুচি আহে। শ্ৰৱণৰ শক্তি সেইখিনিত আছে। অধ্যয়ন কৰি অৰ্জন কৰা জ্ঞানটো সহজতে অৰ্জন নহব পাৰে, কিন্তু শ্ৰৱণৰ জৰিয়তে বাৰে বাৰে শুনি থকাৰ জৰিয়তে সেইটো মানসিকতাত বেছি প্ৰভাৱশালী ৰূপত প্ৰভাৱ পেলায়। সেইকাৰণে নৱবিধ ভক্তিৰ ভিতৰতে কি প্ৰধান কাৰণ, অৰ্চন বন্ধন ইত্যাদি কৰিবলৈ যাওঁতে যদি পোন প্ৰথমতে জাতি দিয়া হয়, আজি নামঘৰ অহা দুজনী কালি নামঘৰ যদি বোলে ভগৱন্তক অৰ্চন কৰিলে ফৰ্ম ভজনৰ নীতি নিয়ম যদি একেদিনাই দি দিয়ে, পাছদিনা নামঘৰলৈ নাহে নাহে সেই ইমানখিনি নীতি নিয়ম পালন কৰিব লাগিব। বিশেষকৈ আমাৰ চামৰখিনি নিলতো নাহে। সেইকাৰণে প্ৰথম চিন্তা প্ৰথম শুনিবলৈ ক'লে যে শুনা সহগণ হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ, মহন্তৰ মুখে কথা শুনা তেৱেহে পুৰুষে পাই ভকতি কথা শুনিলেহে গৈছে মনৰ সংশয়, কৃষ্ণৰ চৰণে দেৱে ভকতি তাৰ হৰি ভক্তি আদি শ্ৰৱণী এটা 3 প্ৰকাৰৰ থাকে। প্ৰথম প্ৰকাৰে বোলে এফালে শুনে আনফালে উলিয়াই দিয়ে। দ্বিতীয় প্ৰকাৰৰ শ্ৰৱণীয়ে কথাখিনি শুনে আৰু অন্তৰত ধৰি ৰাখি থয়। তৃতীয় প্ৰকাৰৰ শ্ৰৱণীয়ে কথাখিনি শুনে আৰু হৃদয়ত বিশ্লেষণ কৰিছে অকণমান। উত্তম শ্ৰৱণীয়ে কোনদৰে তৃতীয়জন। ভগৱন্ত কৃষ্ণৰ জন্ম হৈছিল মথুৰাই, হয়নে? মন নীতি মথুৰাত যেতিয়ালৈকে বোলে কৃষ্ণ কথা মথন নহয় তেতিয়ালৈকে কৃষ্ণ সূৰ্য উদিত নহয়। কৃষ্ণ সূৰ্য যেতিয়ালৈকে উদিত নহয় নাম ধৰ্ম বিদিত নহয়, আৰু যেতিয়ালৈকে নাম ধৰ্ম বিদিত নহয় তেতিয়ালৈকে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ নহয়। তেতিয়া মুখে বাজ হ'ব যেতিয়া অন্তৰত নাম থাকিব। এতিয়া ৰামকৃষ্ণ বুলি কওঁতে ইমান ৰামকৃষ্ণ নামৰ শক্তি আছে চাওকচোন। ৰাম বা কৃষ্ণ বুলি কওঁতে কাৰোবাৰ নামো হ'ব পাৰে, বোলে ৰাম শইকীয়া, ৰাম গগৈ, কৃষ্ণ শইকীয়া। যে কৃষ্ণ শইকীয়া, কৃষ্ণ গগৈ, নহয় ৰাম গগৈ, ৰাম শইকীয়া কাৰোবাৰ নামো হ'ব পাৰে, কিন্তু সেই নামতে যেতিয়া আমি বৈষ্ণৱ মাৰ্গত দুবাৰ উচ্চাৰণ কৰোঁ আমাৰ তাতে কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা সম্ভাষণী হৈ যায় যে কৃষ্ণ কৃষ্ণ ভালে আছেনে, ৰাম ৰাম ভালে আছে। সেই একেটা নামতে যদি আমি 3বাৰ উচ্চাৰণ কৰোঁ তেতিয়াহ'লে আমাৰ ভাৱত কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা সমবেদনাও হৈ গ'ল, বোলে ৰাম 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 বৰ বেয়া কথা শুনিলোঁ। নাম কিন্তু একেটাই আছে, আৰু সেই একে ৰাম নামকে যেতিয়া আমি বাৰে বাৰে উচ্চাৰণ কৰোঁ তেতিয়া আমাৰ যাতে দুই কৰে কীৰ্তন, নাম কীৰ্তন চলি আছে, ৰাম নাম কীৰ্তন, কৃষ্ণ নাম কীৰ্তন। সেই কীৰ্তন যদি সদায় নিৰন্তৰ দৈনন্দিন জীৱনটোত থাকে তেতিয়া সেয়াই হৈছে সাধনা। সেই সাধনাই নিজে জীৱনলৈ সিদ্ধিয়ে পথ প্ৰশস্ত কৰে মুক্তি। গতিকে এই অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ডত এনেদৰে অনন্ত ভাৱযুক্ত দ্বিতীয়টি নাম নাই, সেইবাবে শ্ৰৱণত গুৰুত্ব পায়। প্ৰথম কৃষ্ণ কথা শুনিব লাগিব। ভকতৰ কৰ্ণ প্ৰথমে ভগৱন্ত হৃদয়ত প্ৰৱেশ কৰে। পদাৰ্থ বিজ্ঞানে এই কথা প্ৰমাণ কৰি দেখালে যেতিয়া আমি বাক্য এটা উচ্চাৰণ কৰোঁ, কিবা এটা শব্দ উচ্চাৰণ হয়, শব্দ উচ্চাৰণৰ সৈতে এটা ৰূপো জড়িত হৈ থাকে। কিবা এটা আমি উচ্চাৰণ কৰিছোঁ তাৰ সৈতে এটা শব্দ তৰংগ, আৰু সেই শব্দ তৰংগটোৰ সৈতে জড়িত এটা ৰূপ কৃষ্ণ বুলি কোৱা হৈছে। কৃষ্ণৰ সৈতে জড়িত এটা শব্দ তৰংগও আছে। সেই শব্দ তৰংগটোৱে জীৱৰ মানস পথত প্ৰভাৱ পেলায়, আৰু কৃষ্ণৰ সৈতে জড়িত এটা ৰূপো আছে, হয়নে? এতিয়া আমি সকলোৱে জানো যে কৃষ্ণ কৃষ্ণ ৰাম নাম ক'ব লাগে, কিন্তু কৃষ্ণ কৃষ্ণ ৰাম নাম বুলি কওঁতে কৃষ্ণৰ ৰূপটো মনলৈ আহিছে। বিয়া এখন খাবলৈ গৈছে, বৰ ধুনীয়া চিলা এটা পিন্ধি আহিছে, চকুটো পটককৈ যায়, ঠিক আছে। ভগৱন্তইতো 32 অলংকাৰ পৰিধান কৰে। সেইকাৰণেতো চাওকচোন আমাৰ যে 16 বন্তি দিয়া হয় ভাগৱত পাঠ কৰিলে, কিয় দিয়া হয়? বৈকুণ্ঠৰ ৰূপী মণিকূটৰ পৰা
মণিপুৰ দেৱী বৈকুণ্ঠৰ পৰা ভগৱন্তক ভক্তসকলৰ সমাজলৈ নমাই অনা হয়। সেইবাবে ভাগৱতৰ বেদী শংখচক্ৰ গদা পদ্ম তেওঁ আভূষণ নহয়নে? আৰু এই ফুলগছ যদি 32 গছ বন্তি আহিছে ভগৱন্তৰ 32 অলংকাৰ। কেনেকৈ ধ্যান কৰিব লাগে? ভগৱন্তৰ বোলে চৰণৰ পৰা মস্তকলৈকে, পুনৰ মস্তকৰ পৰা চৰণলৈকে। সেই ৰূপটো মনত আছে নে নাই? শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ ভক্তি, শুদ্ধ কথা, কিন্তু তাৰ দেহাৰ্থ স্মৰণ আৰু চিন্তনতে প্ৰকাশ পাইছে। যেতিয়ালৈকে স্মৰণ চিন্তন নহয়, শ্ৰৱণ কীৰ্তনে সম্পূৰ্ণ ৰূপত ক্ৰিয়া কৰাব নোৱাৰে। কাৰণ শুনিলেহে ইয়াত ক্ৰিয়া কৰিব। যদি মই শুনাই নাই, ভকতসকলে আশীৰ্বাদ দিওঁতে কি বুলি কয়? শ্ৰৱণ কীৰ্তনৰ সম্পূৰ্ণ ফলভাগী কৰিবলৈ ঈশ্বৰে কৃপা কৰে। গৃহস্থী ঘৰখনতে কিবা সেৱা ভাত আয়োজন কৰিছে, ভকতে আশীৰ্বাদ দিলে, বোলে শ্ৰৱণ কীৰ্তনৰ সম্পূৰ্ণ ফলভাগী কৰি। এই শ্ৰৱণ কীৰ্তনৰ সম্পূৰ্ণ ফলভাগী কৰিবলৈ কৈছে নহয়নে? সেই আশীৰ্বাদটো ফলিয়াবলৈ হ'লে মই শ্ৰৱণ কৰিবওতো লাগিব, কীৰ্তন কৰিবওতো লাগিব। কিন্তু যদি শ্ৰৱণ কীৰ্তন নাই কৰা, তেতিয়াহ'লে সেই আশীৰ্বাদে ক্ৰিয়া কৰিবনে? নকৰে। সেইকাৰণে প্ৰথম শুনাত সদায় গুৰুত্ব এটা দিয়া হৈছে। কাৰণ শুনিলেহে সেই শব্দ তৰংগ ৰূপত অন্তৰিত কৰিব। নিত্য নিৰন্তৰ যেতিয়া শুনি থাকে, প্ৰথমতে আমনি লাগে, কিন্তু ক্ৰমাৎ যেতিয়া তাক বাৰে বাৰে উচ্চাৰণ কৰি থাকে, কাৰণ চাবচোন নাৰিকলৰ ভিতৰৰ মঙহটোৰ পাবলৈ কিমান বাকলি জাবৰ জোথৰ গুচাব লাগে। ভক্তি সকলোৰে অন্তৰত আছে, কাৰো অন্তৰত কম নহয়, কাৰো অন্তৰত বেছি নহয়। খালি কেতিয়াবা আমাৰ কি হয়, কিছুমান আৱৰ্জনা জমা হৈ তাত লেপন কৰি যায়। কিন্তু সেইপাক ঘঁহোতে অকণমান সময় লাগে। ৰামকৃষ্ণ নাম ইমান ভাল ভাল চাবোন দিছে, হৃদয়ত লাগি থাকে একদম ভাল একদম কাহানিও আপোনাৰ চাৰ্ফ এক্সেলত নোযোৱা দাগবিলাকে ৰামকৃষ্ণ নামৰ চাবোনত গুচি যায়। সেইকাৰণে বাৰে বাৰে নাম উচ্চাৰণত গুৰুত্ব দিবলৈ কোৱা হৈছে। আৰু নামত যেতিয়া কীৰ্তন কৰা হয়, কীৰ্তনৰ যেতিয়া মানুহৰ মানসিকতাটো এনেকুৱা, 10জনৰ আগত বেয়া মাত্ৰা মাতিবলৈ আমি লাজ নকৰোঁ, কিন্তু 10জনৰ আগত নাম বা কৃষ্ণ বুলি ক'বলৈ আমি লাজ কৰিম। আমি ভাবো কি নামঘৰলৈ আহিলেহে ৰাম নাম কৃষ্ণ কৃষ্ণ, ঘৰখনত থাকোঁতে কাৰোবাৰ ৰাম বা কৃষ্ণ বুলি ডাঙৰকৈ কৈ পাইছোঁ। কিজানি কোনোবাই ক'ব এতিয়াই বৰ ভকত ওলালে। যদি কৈছে তেতিয়াহ'লে বৰ ভাল পাওঁ, নাজানি হ'লেও স্বীকাৰ কৰিছে ঈশ্বৰৰ বৰ ভকত বুলি, বহুত ডাঙৰ পষ্টিং হয়। ৰাম ভকতীয়া বুলি যদি দুষ্টে নিন্দে কৰে নানা উপহাস, আতয় পঞ্চুষণ কৰিবাৰ সিটো হৈবে সৰ্বনাশ। নামতে যাহাৰ পুৰুষ উদ্ধাৰ, নিন্দে তান দাস বুলি, নিদিবাহা হাসি খাইলে দুয়ো হাসি, জানিবা সেই হিত কলি। কলি মুক্তমান স্বৰূপ কোনজন? যিজনে ভাল কাম এটা কৰিলে। চাওকচোন, বেয়া মাত্ৰা মাতিলে কোনেও নকৰে যে আমাক নামাতিব, ৰামকৃষ্ণ বুলি ক'লে ঘূৰি পেলাই আহিলেই চাব। যি ভগৱান নাম উচ্চাৰণ কৰিলে বোলে অপ্লিঙা কৰে বা উপহাস কৰে, তেওঁকে কলি মুক্তমান স্বৰূপ বুলি প্ৰকাশ কৰিলে ভাগৱতে প্ৰকাশ কৰিছে। কিয়? তেওঁ দেখিছে উত্তৰণৰ দিশত তেওঁ আগবাঢ়িছে, সেইকাৰণে তেওঁক বিভিন্ন নিন্দাৰে তললৈ নমাবলৈ চেষ্টা কৰিব। কিন্তু সেইটো নহয় ভক্তজন স্থিৰ থাকিব। কাৰণ আমাৰ পৰিচয়টো আমি কোনোবা লৌকিক MLA, কোনোবা CM PM পৰা আমি নিজৰ পৰিচয় নিদিওঁ। আমাৰ পৰিচয় হৈছে জগতৰ ঈশ্বৰৰ পৰা। সেইকাৰণে আমি কি বুলি কওঁ? ভকত। ভকত বুলি ক'লে আমাৰ সাধাৰণ মানসিকতাত এটা কথা সোমাই থাকে যে নাম গোটাই ঘূৰি ফুৰা যেনে আৰু ভকত। যাৰ স্থানৰ কথা স্বয়ং ভগৱন্তই কৈছিল। চাওকচোন, যে মুগুৰ উদৰে আছে যতক ব্ৰহ্মাণ্ড ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেকে। ভকতৰ ধূলা পৰি বোলে ভগৱন্তৰ সৃষ্টি কৰে বিশ্ব ব্ৰহ্মাণ্ড পবিত্ৰ। যিজন সহনশীলতা, ধৈৰ্যশীল, পবিত্ৰতা, শুদ্ধতা যাৰ অন্তৰত আছে, সেইজন হৈছে ভক্ত বা সেইজন হৈছে ভকত। সেইবুলি আমি পৰিচয় দিবলৈ হাঁহি পাব লাগে। কিন্তু আমাৰ সমাজৰ কিছু মানসিকতাত এনেকুৱা এটা কথা সোমাইছে, ভকত বুলি ক'লে কেৱল নাম চিন্তাই ঘূৰি ফুৰা যেনে ভকত। সেইটো নহয়, সেইখিনি সামাজিক কৰ্মহে। আৰু সেই ভক্ত ৰূপত অন্তৰত ভাৱ উৎপন্ন হ'বলৈ হ'লে পোন প্ৰথমতে তেতিয়াহ'লে কি লাগিব? যেতিয়া ব্যাসদেৱে নিজৰ, চাওকচোন, আজিৰ কালত যদি ব্যাসদেৱ থাকিলেহেঁতেন, তেওঁৰ নামৰ আগত কেইটা ডক্টৰেট, কিমান ডাঙৰ ডাঙৰ ডিলিটৰ দৰে উপাধি লাগিলেহেঁতেন, আমি গণনা কৰি শেষ কৰিব নোৱাৰিম। কাৰণ চাৰিবেদ, আমাৰ বৈষ্ণৱ মাৰ্গৰ উপাসনা আছিলে যজুৰ্বেদৰ। যজুৰ্বেদৰ 101টা শাখা, তাৰে এটা শাখাত এজন ব্যক্তি পাৰ্গত হ'বলৈ 18 বছৰ সময় লাগে। চাৰি বেদৰ তেতিয়া প্ৰতিটো শাখা জানিবলৈ হ'লে কিমান সময় লাগিব হেৰি চাওকচোন। সেই চাৰি বেদৰ শাখা ভেদৰ পৰা আৰম্ভ কৰি অষ্টাদশ পুৰাণলৈকে ইমানখিনি কৰিলে, সেইজন ব্যক্তিৰ নামৰ আগত কিমান ডিগ্ৰী লাগিলেহেঁতেন আজি থকা হয়। কিন্তু সেই সকলো অভিমান ত্যাগ কৰি তেওঁ নাৰায়ণদেৱত আশ্ৰিত হৈছে, জ্ঞানৰ অভিমান ত্যাগ কৰিছিল। তেতিয়া ভাগৱত মাৰ্গত প্ৰথম জিজ্ঞাসা হোৱাৰ পিছত প্ৰথম
আশ্ৰয় লভি পেলাই আমি কলৈ যাম? গুৰুৰ ওচৰলৈ। কাৰণ আমি দেখা ঈশ্বৰজনক চিনিহে নেদেখাজনক চিনিব পাৰিম। গুৰুৰ আশ্ৰয় বুলি ক'লে আমি এইটো নহয় বোলে বিয়াৰ আগমুহূৰ্তত গৈ বোলে শৰণ লৈ আহিলোগে আৰু বোলে কবি নকলো, সেইটো নহয়। সেইটো আচলতে আমাৰ সমাজত, পশু সমাজত আজিও চলি আছে। শৰণ মানে কি? আশ্ৰয়। আমি সেই দেখা ঈশ্বৰজনৰ জৰিয়তে নেদেখাজনৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰাৰ যিটো মাধ্যম, যি হৈছে শৰণ। শৰণৰ বিনয় বিভূতি কৰে আমাৰ ভিতৰত জন্ম গলে বোলে লৈ আহিলে। লৈ অহাৰ পিছত গুৰুৱে কোৱা কথাকেইটা আমাৰ মনত আছে নে নাই? চৰকাৰে দিয়া কোনখন আঁচনি কিমান টকা দিয়ে সেইটো পেলাই মনত আছে, কিন্তু গুৰুৱে দিয়া কথাকেইটা মনত নাই। সন্মানৰ কথা নে? আঁচনিখনৰ কথা গৈ পেলাই যেনে তেনে হলে উদ্দিষ্ট হৈছে, কিন্তু গুৰুৱে হৰিভকত এজনে পাতি দিয়ে, দুনাই নিদিবলৈ আকৌ হেৰি নাই গাঁও। যিজনৰ গুৰু বাক্যতে আস্থা নাই, তেওঁ ঈশ্বৰৰ বাক্যত আস্থা কেনেকৈ কৰিব? শাস্ত্ৰ গুৰু হবে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব, শিষ্য হবে শুদ্ধভাৱে নাচৰিলে তাৰা হবে কি কৰিব? গুৰু আৰু শাস্ত্ৰই কেতিয়াও ভুল উপদেশ নিদিয়ে। বোলে মই প্ৰপন্ন শিষ্য নহয়, বছৰেকত গৈ বোলে কৰে ভাৰে ভিতৰতে ভালকে সেৱা এটি কৰি থৈ আহিলে, সেইজনে শিষ্য নহব পাৰে। শিষ্য বুলি কাক কোৱা হৈছে? চাৰিটি শিষ্য হওক বা শাসন কৰিব পৰা যায়, সেইজন হৈছে শিষ্য। গুৰুৰ শাসনৰ ক্ষমতাৰ অধিকাৰী তেওঁ হ'ব লাগিব। যাতে গুৰু বাক্য অনুসৰি তেওঁ চলিছে। অন্ততঃ পুৱা গধূলা গুৰু বাক্যৰ যিটো ইষ্ট চিন্তনৰ ব্যৱস্থা মনুষ্য জীৱনটোত লাগে। কাৰণ আশ্ৰয় অবিহনে আমি ভাগৱতৰ মাৰ্গত আগবাঢ়ি যাব পাৰোঁ। এতিয়া নাৰদদেৱে যে সেই পাৰিষদী তনু বৈকুণ্ঠৰ পাৰিষদ ৰূপত জন্ম লাভ কৰি সেই ভাগৱত ধৰ্মৰ জ্ঞাতা হল, সেইটো ব্যাসদেৱক পতিয়ন যোৱাবলৈ প্ৰথম স্কন্ধৰ ৩য় অধ্যায়তে প্ৰসংগ আহিছে নাৰদদেৱৰ উপৰি জন্মৰ কথা। সেই ব্যাসদেৱ তুমি উদাহৰণ ৰূপত বোলে মোকেই চোৱা। আগতে মই এজন ব্ৰাহ্মণৰ ঘৰত কাম কৰা এগৰাকী মহিলাৰ ল'ৰাহে আছিলো, কিন্তু কি হৈছিল, এদিন বাৰিষা কালত সেই ব্ৰাহ্মণজনৰ ঘৰলৈ 4জন বৈষ্ণৱ সন্যাসী আহিছিল। আৰু সেই 4জন বৈষ্ণৱ সন্যাসী আহোঁতে কি হ'ল, সদায় পুৱা গধূলি এই হৰি কথা পাতি থাকোতে কি হৈছিল যে, গুচাইলে মনৰ মল অন্তৰ কৃষ্ণ হেন দেৱত পৰিল শুনোতে ভগৱন্তৰ কৃষ্ণৰ চৰণত তেওঁ ভুকুতি উপজিছিল। কৃষ্ণৰ চৰণত সহজে ভুকুতি নোপোজে, শুনি থাকিব লাগিব। শুনি থাকিলে এদিন ক্ৰিয়া কৰিব, ক্ৰিয়া কৰিলে ভুকুতি জাগি উঠিব। যেতিয়া চফা হৈ গৈ থাকিব, প্ৰকৃত ৰূপটো ওলাই পৰিব, তেতিয়া তেওঁ অন্তঃকৰণত ভক্তি প্ৰজ্বলিত হৈ উঠিব। নাৰদদেৱো তেনেকুৱা হৈছিল। কাম কৰাৰ মানুহ এগৰাকী ল'ৰাহে আছিল। এতিয়া চাওক, ভাগৱতৰ আৰম্ভণি হৈছে কাৰোবাৰ ঘৰত কাম কৰা এগৰাকী মহিলাৰ পুত্ৰৰ পূৰ্বজন্মৰ প্ৰসংগৰ জৰিয়তে। এনেকুৱা ক'ত ধৰ্মশাস্ত্ৰ বিচাৰি পাব যে ব্ৰাহ্মণৰ ঘৰত কাম কৰা এগৰাকী দাসীৰ ল'ৰাটোৰ প্ৰসংগৰ জৰিয়তে ভাগৱতৰ মূল প্ৰসংগ আৰম্ভ হৈছে নাৰদদেৱ। আৰু সেই সৎসংগত থাকি হৰিৰ কথা শুনোতে যেতিয়া হৰিক চিন্তা কৰি বোলে মই হৰি এৰিছিলো, তেতিয়া মই পাৰিষদ ৰূপত বৈকুণ্ঠৰ পাৰিষদ স্বৰূপে নাৰদৰ শৰীৰটো মই লাভ কৰিছিলো। সৎসংগৰ মহিমাটো চাওক। গতিকে আশ্ৰয় লাভ কৰি গুৰু কৃপা পাবলৈ হলে আমাক সন্ত কৃপা লাগিব, ভক্তসকলৰ কৃপা। সন্ত কৃপা অবিহনে গুৰু কৃপা নহয়, গুৰু কৃপা নহলে কৃষ্ণ কৃপা নহয়। প্ৰথম ভক্তৰ সংগলি, তাৰ জৰিয়তে আমি কাৰ ওচৰলৈ যাম? গুৰুৰ ওচৰলৈ। গুৰুৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰি পিছৰ কৃষ্ণত আশ্ৰয়। কিন্তু আশ্ৰয় লাভ কৰাৰ এটা ক্ৰম আছে। সেইবাবে আমি প্ৰথম স্কন্ধৰ 4ৰ্থ অধ্যায়তে প্ৰসংগ আহিছে অশ্বত্থামাৰ শিৰোমণিৰ কথা। এতিয়া যদি আমি ওপৰে চাওঁ, প্ৰসংগ চলি আছিল ব্যাস নাৰদৰ কথা। ভাগৱতে চিধাই গৈ পালে মহাভাৰতৰ অশ্বত্থামাৰ প্ৰসংগ। এই সম্পৰ্কটো কি? ইয়াত এটা সুন্দৰ ব্যৱস্থা আছে। চাওক, প্ৰথমতে ঋষিসকলৰ প্ৰশ্নৰ জৰিয়তে কি দেখুৱালে? আমাক কি লাগিব? জিজ্ঞাসা। জিজ্ঞাসালৈ আমি আশ্ৰয় গ্ৰহণ কৰিলো। আশ্ৰয় গ্ৰহণ তাৰ ওপৰত ভিত্তি কৰি নাৰদদেৱৰ সেই সন্তসকলৰ জৰিয়তে আশ্ৰয় লাভ কৰি, আশ্ৰয় লাভ কৰাৰ পিছত তেতিয়াহ'লে আমাৰ ভাৱটো কেনেকুৱা হ'ব লাগিব? অশ্বত্থামা গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ। আমি সকলোৱে জানো কুৰু, যেতিয়া মহাভাৰতৰ যুদ্ধ সময়ত অশ্বত্থামাই কুৰু বংশৰ হৈ যুদ্ধ লাগিছিল, তেতিয়া অশ্বত্থামাৰ মনত এটা আত্মপ্ৰতিষ্ঠাৰ ভাৱনাটো ইমান শক্তিশালী ৰূপত জাগ্ৰত হল যে অশ্বত্থামাই ভাবিলে, মই যদি কেনেবাকৈ পাণ্ডৱৰ গোটেই বংশটো নষ্ট কৰি পেলাব পাৰো, তেতিয়াহ'লে দুৰ্যোধনে মোক খুব ভাল পাব। আৰু ভাল পাই পেলাই যিদৰে বোলে কৰ্ণক আধা ৰাজ্য দি দিছিল, মোকো কিজানি আধা ৰাজ্য দিয়ে ধনে ধনে দিয়ে সম্মানিত কৰিব। কাৰণ কুৰু বংশৰ শত্ৰু হৈছে পাণ্ডৱসকল।
সেই পাণ্ডৱৰ গোটেই বংশটো যদি নষ্ট কৰি দিওঁ যুদ্ধ কৰিবই বোলে নালাগে। সেই কুটবুদ্ধিটো অৰ্থাৎ মনুষ্যই যেতিয়া কিবা এটা পোৱাৰ ভাৱনাটো লোভৰ, অশ্বত্থামা জন্মৰে পৰা শিৰত এটা মণি লৈ জন্মগ্ৰহণ কৰিছিল। কিবা এটা পোৱাৰ ভাৱনাটো যেতিয়া মানুহৰ মূৰৰ ওপৰত উঠে তেতিয়াহ'লে অশ্বত্থামাৰ নিচিনা গতি হয়। ভাল বেয়া এইবিলাক চিন্তা কৰা শক্তিটো মানুহৰ ভিতৰত নাথাকিব, গতিকে প্ৰতিষ্ঠা লাগে। চলে বোলে কিম্বা কৌশলে প্ৰতিষ্ঠা লাগে। আৰু সেই অশ্বত্থামা সেইকাৰণে কি কৰিলে, ব্ৰাহ্মণ পুত্ৰ হোৱাৰ পাছতো হিতাহিত জ্ঞান হেৰুৱাই দ্ৰৌপদীৰ 5জন পুত্ৰ হৈ আছিল শিৰচ্ছেদ কৰি থৈ গুচি আহিল। ইমান এটা জঘন্য পাপ কাম কৰিলে, যেতিয়া দুৰ্যোধনক গৈ কলেগে যে আপোনাৰ সমস্যা শেষ বোলে, মই দ্ৰৌপদীৰ গোটেই বংশকে নষ্ট কৰি থৈ আহিলো, এতিয়া আপোনাৰ আৰু চিন্তা নাই। তেতিয়া সেই দুৰাচাৰ দুৰ্যোধনেও অশ্বত্থামাক নিন্দা কৰিছে যে মূৰ্খ ব্ৰাহ্মণ তই কি কৰ্ম কৰিলি, যে নিষ্পাপ শিশুকেইটিক হত্যা কৰাটো জঘন্য অপৰাধ, তই সেইকণ হিতাহিত জ্ঞানো চিন্তা কৰিব নোৱাৰিলি। পাণ্ডৱৰ সৈতে যুদ্ধ লাগিছে সেইটো আমাৰ ডাঙৰে ডাঙৰ বেলেগ কথা, যিটো কথা দুৰ্যোধনেও নিন্দা কৰিলে, কিন্তু অশ্বত্থামাই সেইটো কথা ভাবিব নোৱাৰিলে। কিয়? আত্মপ্ৰতিষ্ঠা মূৰত ধাৰণ কৰি গোটেই অংগ হৈ পৰিছে। মুঠতে আত্মপ্ৰতিষ্ঠা লাগে, ধন গুণ সম্পত্তি সেই বস্তু লাগে। এইখিনি যদি পাণ্ডৱৰ বংশ নষ্ট কৰিব পাৰো মই সেইখিনি লাভ কৰিব পাৰিম। সেইকাৰণে ভাগৱত মাৰ্গত আমি আশ্ৰয় গ্ৰহণ কৰিলো, কিবা এটা পোৱাৰ ভাৱনাটো যাতে শিৰত লৈ আমি আগ নাবাঢ়ো, নহলে গতিটো কি হব, অশ্বত্থামাৰ নিচিনা।